তোমালোকে জানাইচোন মই তাইক কিমান ভাল পাইছিলোঁ। 5 বছৰ ভাল পালোঁ, কিন্তু তাই মোক এনেকুৱা কৰি থৈ যাব বুলি মই কেতিয়াও ভবা নাছিলোঁ। তাই মোক কৈছিলে দেউতাকহঁতে বেলেগ ল'ৰা চাই দিলেও মোৰ লগতে বিয়া হ'ম বুলি বহুত প্ৰতিশ্ৰুতি দিছিলে। কিন্তু এতিয়া সেইবোৰ প্ৰতিশ্ৰুতি কি হ'ল? বহুত বেয়াকৈ ঠগিলেও তাই মোক বহুত কষ্ট দিছে, বহুত দুখ পাইছোঁ মই। এতিয়াৰ পৰা আৰু কোনো ছোৱালীকে বিশ্বাস নকৰোঁ। তই কি হ'ল বুলি মদখিনি খালেহে শান্তি পাবি নেকি? খাম, মই খাম। তহঁতি মোক বাধা নিদিবি, কাৰণ তাই মোক মদ খোৱা বাদ দিব দিছিল। এতিয়া কি হ'ল? তাইচোন নিজে এৰি থৈ গ'ল মোক। এতিয়া জানো কিবা লাভ আছে? চা, তই নিজৰ জীৱনটো নিজে ধ্বংস কৰি নলবি। এজনী ছোৱালীৰ কাৰণে তই নিজৰ জীৱনটো কেলৈ ধ্বংস কৰিব খুজিছ? তাই এজনী ছোৱালী নহয়, তাই মোৰ জীৱন আছিল। ইমান অধৈৰ্য কিয় হৈছ? লাহে ধীৰে কথাবোৰ চিন্তা কৰিছা। কি চিন্তা কৰিব লাগে হা? তাইতো বিয়া হৈ গুচি গ'ল মোক অকলশৰে এৰি। তাৰপিছত আৰু কি চিন্তা কৰিব লাগে? ঐ গায়ত্ৰী, সেইকেইটা চাচোন মদৰ বটল লৈ কেনেকৈ ৰাস্তাতে ৰৈ আছে। ভালকৈ চাবি, অভদ্ৰবিলাক সেনেকৈ ৰাস্তাই ঘাটে মদ খাই ফুৰিছে। কাম বন নাই নেকি ইহঁতৰ? একো নকয় সিহঁতৰ কামত সিহঁতে আছে, আমাৰ কামত আমি যাওঁ। আজিকালি দিনকালৰ গতি বেয়া, কিবা ক'লেও মোক নালাগিবি ইহঁতৰ। ঠিক আছে এক্সকিউজ মি, চাইডটো দিব নেকি অলপ? হয়, যাব পাৰা। ঐ, চাইডটো দি দিওঁ ইহঁতক। ঠিক আছে, যোৱা। ঐ, হ'ব দে, ব'ল। এতিয়া আৰু ইয়াত এনেকৈ থাকিলে নহ'ব। এনেকৈ যদি মদৰ বটল হাতত লৈ থকা মানুহে দেখে আমাক অভদ্ৰ বুলিয়ে ভাবিব। ছোৱালীকেইজনীও চাগে আমাক অভদ্ৰ বুলিয়ে ভাবিলে। যোনে যি ভাবে ভাবি থাকক। মোৰ আজি দুখ লাগিছে, মই মদ খামেই আৰু সদায় খাম। এতিয়া আৰু কোনে কি ভাবে সেইটো মেটাৰ নকৰে। মোৰ নিজৰ আপোনজনীয়ে মোক এৰি থৈ গুচি গ'ল। কি বুলি ক'লি হা তই? কিয় তোৰ মা দেউতা নাই? এনেকৈ যদি তই হাতত মদৰ বটল লৈ থাক, তেনেহ'লে তোৰ মা দেউতাৰ সন্মান ক'ত থাকিব হা? তোৰ মা দেউতাৰ শিক্ষক শিক্ষয়িত্ৰী, সিহঁতৰ সন্মান ক'ত থাকিব? তই এবাৰ মা দেউতাৰ কথা নাভাবনে? ব'ল, লাগিলে তই আমাৰ ঘৰতে খাবি, তথাপি এনেকৈ ৰাস্তাই ঘাটে খাই থাকিব নালাগে। মা দেউতাৰ সন্মান পানীত পেলাব নালাগে। ব'ল ব'ল। কেনেকুৱা অভদ্ৰ! হেই, তই মিছাতে ভুল বুজিছ। কিনো অভদ্ৰ কৰিলে? কথাষাৰ কওঁতেতো ধুনীয়াকৈ চাইটো দি দিলে। একোচোন অভদ্ৰ কৰা নাই। নহয় মানে ৰাস্তাতে এনেকৈ মদ খাই আছে যে, সেইকাৰণেহে। কিবা টেনশ্যনো থাকিব পাৰে, টেনশ্যনতো খাব পাৰে। আমিনো কি জানো? নাজানো আৰু। তই কিয় সিহঁতৰ ভাল গুণ গাই আছ মই হ'লে বুজা নাই। ক'তনো ভাল গুণ গালো? যিটো ভাল সেইটোৱে কৈছো। এদিন দেখি কাকো জাজ কৰিব নালাগে। পৰিস্থিতিত পৰিও এনেকুৱা হ'ব পাৰে। তাকেই। তই কিন্তু বহুত পজিটিভ ভাব দেই। তো মানে সদায় পজিটিভ ভাবিব লাগে। ঠিক আছে ব'ল, তোৰ লগত থাকি থাকি কেতিয়াবা ময়ো পজিটিভ হৈ যাম। মালবিকা, তুমি বাৰু মোক কিয় এৰি থৈ গ'লা? বহুত ভাল পাইছিলোঁ তোমাক মই। তুমি এনেকুৱা কৰিবা বুলি মই ভবাই নাছিলোঁ। বহুত দুখ দিছা তুমি। মই আৰু সহজতে কাকো বিশ্বাস কৰি ল'ব নোৱাৰোঁ। এইজনচোন ৰাতিপুৱা দেখা ল'ৰাজন। কি হৈ আছে মানে? কিয় এনেকৈ ৰাস্তাই ঘাটে পৰি থাকে? মই বুজি পোৱা নাই। সুধোগৈ নেকি? সুধিলে যদি বেয়া পায়, একো নহয়, সুধোগৈ। এক্সকিউজ মি। হয়, কোৱাচোন। চৰি, তোমাক বাটটো লাগে ন? যাব পাৰা তুমি। একচুৱেলি মই সেইটো কথালৈ অহা নাই। ইফালে গৈ থাকোঁতে আপোনাক দেখিলোঁ, তাকে বুলি মাতষাৰ দি যাওঁ। কি হৈছে আপোনাৰ? এনেকৈ ৰাস্তাত পৰি কান্দি আছে যে? ৰাতিপুৱাও দেখিছিলোঁ দুখত থকা, আৰু এতিয়াও দেখিছোঁ এনেকৈ কান্দি থকা। কথাটো কি? চৰি, মই এতিয়া কাৰো লগত কথা পাতিব মন যোৱা নাই। চ' প্লিজ তুমি যাব পাৰা। আৰু মোৰ দুখৰ কথা সুধিব নালাগে। মই ঠিকে আছোঁ, তুমি যাব পাৰা। মই ছোৱালী জাতিটো ঘিণ কৰোঁ। নহয় মানে আপোনাৰ দুখবোৰ দেখিহে মই কথাষাৰ সুধিবলৈ আহিছিলোঁ। কিবা প্ৰব্লেম আছে যদি কওক, মই চল্ভ কৰিব পাৰোঁ কিজানি। চল্ভ? আৰু তুমি? মই নিজৰ প্ৰব্লেম নিজে চল্ভ কৰিব নোৱাৰিলোঁ, তুমি কি চল্ভ কৰি দিবা মোক? নালাগে। থেংক ইউ ছ' মাছ সোধাৰ কাৰণে। এতিয়া তুমি যাব পাৰা। ঠিক আছে। ঐ শুন নাটনো। ক, সেই যে ল'ৰাজন, কোনজন ল'ৰা? তই পাহৰিলি নেকি? ৰাস্তাত যে মদ খাই আছিলে। কি হ'ল সেই ল'ৰাজন? মৰিল নেকি? কি যে কথাবোৰ ক'বলৈ অহা নহয়। ল'ৰাজন কিবা দুখত আছে জাননে? ল'ৰাজনক মই প্ৰায় দেখোঁ কান্দি থকা বা মনটো মাৰি থকা। তাকে মই আজি সুধিলোঁ, মই বোলো কিয় এনেকৈ থকা ন? ক'লে নে কিবা? নাই, কিবা ছোৱালীকে চাব চাগে। কৈছে নহয় ছোৱালী জাতিটো ঘিণ কৰোঁ বুলি। নিশ্চয় ছোৱালী ভাল পাইছিলে চাগে, নহ'লেনো ছোৱালী জাতিটোক কেলে ঘিণ কৰিব? তোৰো আৰু কাম নাই, সেইটোকনো আৰু সুধিব যাব লাগেনে? চাবি কিন্তু, দিনকালৰ গতি বেয়া। ল'ৰাজন ভাল, কিন্তু সেই টেনশ্যনটোৱে বেয়া কৰি দিছে। কেনেবাকৈ যদি ভাল সংগী এজন পাই যায় নহয়, সি বহুত ভাল হৈ যাব। মই সঁচাই কৈছোঁ। নাজানো আৰু দেই, ইমান পজিটিভ ভবা বেয়া। হ'ব দে, মই গৈ থাকোঁ। ঠিক আছে, যা। ধেত, আকাশলৈহে বেয়া লাগিছে। মানৱীকে তাৰ লগত এনেকুৱা কৰিব নালাগিছিল। কিমান ভাল পাইছিলে আমি জানো। তাই বহুত বেয়া কাম এটা কৰি দিলে দেই। ময়ো ভবা নাছিলোঁ তাই যে এনেকুৱা এটা কাম কৰিব বুলি। এটা কথা জানিছিলোঁ, তাই ধনী ঘৰৰ ছোৱালী, কিন্তু ইওতো ধনী ঘৰৰ ন? দেউতাকে কিয় নিদিলে সেইটোহে বুজি নাপালোঁ। বেলেগ ল'ৰালৈ দিব ওলালে যেনিবা, তাইনো যাওঁ বুলি ঘপককৈ কিয় ক'ব লাগে? এবাৰতো ইয়াৰ কথা ভাবিব লাগে। 5 বছৰ ভাল পাইছে ন? একো এৰি থৈ গ'লে সকলোৰে দুখ লাগিব। সেই দুখতে বেচেৰাটো মদ পানী খাই ফুৰিছে। আমাৰ লগো হোৱা নাই এইকেইদিন। তাকেও মই তাকতো বুজাবই পৰা নাই। এতিয়া ফোন কৰিলেও ফোন ৰিচিভ নকৰে। কি হ'ব আৰু নাজানো। শুনাচোন, হয়, কোৱাচোন। তোমালোকৰ লগত যে আৰু এজন ল'ৰা থাকে,
সি নাই নেকি? তুমি কোন? মই ওচৰৰ গাঁওখনৰে। ইফালে সদায় কোচিং কৰিব যাওঁ। সদায় ল'ৰাজনক ইয়াতে দেখোঁ যে, আজি নাই দেখা, তাকে সুধিলোঁ। নাই, সি আজি নাই অহা। অ' আচ্ছা, কথা এটা সুধিবলগীয়া আছিল। কি কথা? ল'ৰাজন বাৰু ইমান দুখত কিয় থাকে? মই এদিন সুধিছিলোঁ, কিন্তু মোক একো উত্তৰ নিদিলে। সেইকাৰণে মই তোমালোকক সুধিছোঁ। প্লিজ ক'ব পাৰিবা নেকি? নাই, আমি তোৰ পাৰ্চনেল কথা কাকো ক'ব নোৱাৰোঁ। প্লিজ, মই কিজানি ছল্ভ কৰিয়ে দিব পাৰোঁ। তাৰ প্ৰব্লেম কোনো ছল্ভ কৰিব নোৱাৰে। কিন্তু কিয়? মই তোমাক কোৱাৰ প্ৰয়োজন আছে বুলি নাভাবোঁ। সঁচাকৈ, মই তোমালোকৰ ওচৰত বহুত আশা লৈ আহিছোঁ কথাষাৰ জানিবলৈ কাৰণে। প্লিজ, অলপ কোৱা না। মোৰ তাৰ বিষয়ে জানিবলৈ বহুত মন আছে। কিয় নাজানো, প্ৰথম দেখা দিনৰ পৰাই মোৰ তাক বহুত ভাল লাগি গৈছে। সেইবোৰ কথা তুমি পাহৰি যোৱা, কাৰণ সি কাকো ভাল নাপায়। ছোৱালী প্ৰতিটোৰে ঘৃণা উপজিছে। কিন্তু কিয়? মই তোমাক কোনো কিন্তু উত্তৰ দিব নোৱাৰোঁ। ঐ, কি হ'লো? কিহৰ হুলস্থুল হৈ আছে এইখিনিত? আকাশ, চাচোন ইফালে। এই ছোৱালীজনীয়ে তোৰ পাৰ্চনেল কথা সুধি আছে। সেইকাৰণে মই ক'বলৈ নোৱাৰোঁ বুলি কৈছোঁ। ঐ ছোৱালী, তুমি মোৰ পিছত কিয় পৰি আছা হা? মই তোমাক সিদিনাই কোৱা নাছিলোঁ মই ছোৱালীক ঘৃণ কৰোঁ বুলি? তো মোৰ কথা তুমি মোৰ বন্ধুবোৰক কিয় সুধিব লগা হ'ল? চোৱা, মই তোমাক ভালে ভালে কৈছোঁ, মোৰ পিছত যাতে তুমি লাগি নাথাকা আৰু মোৰ কথা যাতে কাকো সুধি নাথাকা। কিন্তু কিয়? কিয় নুসুধিম মই? মোৰোতো জানিবলৈ মন গৈছে। কিয় জানিবলৈ মন গৈছে হা মোৰ বিষয়ে? মই বেয়া ল'ৰা, মই মদাহী, মোৰ বিষয়ে জানি একো লাভ নাই। তুমি মদাহী হ'লেও তোমাক মোৰ ভাল লাগে। আৰু এটা কথা জানো মই, তুমি পৰিস্থিতিত পৰিহে মদাহী হৈছা। তুমি কি জানা হা? কি জানা মোৰ বিষয়ে? যোৱা বুলি কৈছোঁ, যোৱা। মোৰ মূৰটো এইকেইদিন এনেই কাম নকৰা হৈ আছে, আৰু মোৰ মূৰটো গৰম কৰি নাথাকিবা। হ'ব দিয়া, মোৰেই ভুল তোমাৰ পিছত ইমানকৈ লাগি থকা। কিন্তু কি কৰিম, সুধিবলৈ মন গ'ল, সুধি দিলোঁ। মই বেলেগ ছোৱালীৰ নিচিনা নহয়, যিটো সুধিবলৈ মন যায় মুখৰ আগত আহি সুধি দিওঁ। সেইটোৱে চাগে মোৰ বেয়া স্বভাৱ। হ'ব দিয়া, যাওঁ মই, আৰু কেতিয়াও নুসুধো তোমাৰ অতীতৰ কথা। ছোৱালীজনীক তই বেছিকৈ বেয়াকৈ ক'লি নেকি? ছোৱালীবোৰ এনেকুৱাই, মিছা মিছা কথা কৈ প্ৰেমৰ জালত পেলাব, তাৰপিছত দেউতাকে চাই দিয়া ল'ৰাৰ লগত বিয়া হৈ গুচি যাব। চব জানো এইবোৰ কথা। সকলো ছোৱালী তেনেকুৱা নহয়। ছোৱালীৰ নাম শুনিবলৈ মন নাযায় মোৰ। হ'ব দে, মই গৈ থাকোঁ। অঁ শুনচোন, গ'লেই এইটো কথা এটা কওঁ। কি কথানো? ছোৱালীজনী সঁচাকৈ ভাল পাই চাগে তাক, নহ'লেনো কিয় বাৰে বাৰে আহি থাকিব? কিন্তু সি যে ভাল নাপায়। আৰু তাৰ জীৱনত যদি আৰু বেলেগ ছোৱালীজনী আহি যায়, তেতিয়াহে চাগে সি ভাল হ'ব আৰু এইবোৰ বস্তু এৰি দিব। আৰু যদি তাইৰ নিচিনা এজনীও কৰে, তেতিয়া তেতিয়া কি হ'ব? সেইটো একেবাৰে ভাগি পৰিব। মোৰ এনেকুৱা লাগিছে ছোৱালীজনী বহুত ভাল, তাই তেনেকুৱা নকৰে। ছোৱালীজনীৰ লগত আমি এদিন কথা পাতি চাওঁ নেকি? হ'ব দে, নহ'লে তই যি ভাল কথা তাকে কৰ। কিন্তু ইমানখিনি গালি শুনাৰ পিছত ছোৱালীজনী যে আকৌ আহিব, সেইটো মানে নাই। আৰে তাই ইফালে কোচিং কৰে, আহিবই ন। ঠিক আছে, হ'ব দে। শুনাচোন, কোৱা, কি কথা আছিল? মানে তুমি সিদিনা আকাশৰ কথা জানিব বিচাৰিছিলা নহয়, তো তাকে ক'বলৈ আহিছোঁ। সি যদি বেয়া পায়, তেনেহ'লে তাৰ কথা কৈনো কি লাভ আছে? নালাগে দিয়া ক'বলৈ, নুশুনো আৰু মই। সি যে ছোৱালী জাতিটোক বেয়াই পায়। সেইবোৰ এটা খং। সি মালবিকা নামৰ ছোৱালীজনীক ভাল পাইছিল, 5 বছৰ কাল ভাল পাইছিল। কিন্তু ছোৱালীজনীৰ পিছত মাক দেউতাকে চাই দিয়া ল'ৰাৰ লগত বিয়া হৈ গ'ল। ই কৈছিলেও পলাই আনিম বুলি, কিন্তু তাই নাহিল। ইমান ভাল পোৱাৰ পিছত কোনোবাই যদি এনেকৈ এৰি থৈ যায়, তেনেহ'লে কাৰ মনটো ভাল লাগিব? সি ভিতৰি একেবাৰে ভাগি পৰিল, সেইকাৰণে ছোৱালী জাতিটোক বেয়া পায়। কিন্তু প্ৰত্যেকজনী ছোৱালী তেনেকুৱা নহয়, সেইটো কথা নাজানে নেকি? সি এতিয়া কি কৰিছে নিজকে নাজানে। সি এতিয়া নিজকে ধ্বংসৰ পথত নিবলৈ চেষ্টা কৰি আছে। সেইকাৰণে মই তোমাক কথাবোৰ ক'বলৈ আহিছোঁ। তুমি ভাল পোৱা ন তাক? পাওঁ, কিন্তু এয়া ওৱান চাইড লাভ। তাৰ মনত চাগে মই কেতিয়াও এই ভাৱ জগাবই নোৱাৰিম। পাৰিবা, কিয় নোৱাৰিবা? তুমি যদি তাইক আগৰ পৰ্যায়লৈ আনিব বিচাৰিছা, তেনেহ'লে তুমি পাৰিব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়াই সফল হ'বা তুমি। এনেই আকাশ ইমান বেয়া ল'ৰা নহয়, বহুত ভাল সি। ঠিক আছে, হ'ব তেনেহ'লে। তোমালোকে যেনেকৈ কৈছা তেনেকৈ কৰিম মই। তাৰ মনটো সলাবলৈ চেষ্টা কৰিম। ঠিক আছে, হ'ব। হ'ব দিয়া, এতিয়া মই গৈ থাকোঁ, মোৰ দেৰি হ'ব নহ'লে। যোৱা। এইবোৰ খাই খাই মই মৰি যাম। এইখন পৃথিৱীত আৰু জীয়াই থকাৰ ইচ্ছা নাই মোৰ। চিগাৰেটটো পেলোৱা। কোন তুমি হা? তুমি ক'লেই যে মই চিগাৰেটটো পেলাই দিম। তুমি যদি পেলাই নিদিয়া তেনেহ'লে মই পেলাই দিম। আৰে পাগল নেকি বে? এবাৰ দুবাৰ কথা ক'লে নুশুনা নেকি? মই তোমাক কি কৈছিলোঁ? মোৰ ওচৰ চাপিবলৈ তুমি কিয় চেষ্টা কৰি থাকা? যোৱা বুলি কৈছোঁ, যোৱা। আকাশ, তই তাইৰ লগত এনেকুৱা বিহেভ কিয় কৰিছ? চাচোন বে, সিদিনাৰ পৰা মই কৈ আছোঁ, এই কাণত সোমাইছেনে নাই? নে কাণখনত খেলি মাৰি থৈছে নেকি? বাৰে বাৰে মোৰ ওচৰ চাপিবলৈ আহি আছে। তাই তোক ভাল পায়, সেইকাৰণে তোৰ ওচৰ চাপি আছে। ভাল পায়? এইবোৰ ছোৱালী তেনেকুৱাই, মিঠা মিঠা কথা কৈ প্ৰেমৰ জালত ফচাব, তাৰপিছত দেউতাকে চাই দিয়া ল'ৰাৰ লগত বিয়া হৈ গুচি যাব। এইবোৰ ছোৱালীক টকা লাগে, টকা। টকাৰ বাহিৰে একো চিনি নাপায়। হ'ব দিয়া, মোৰেই ভুল। মই বাৰে বাৰে তোমাৰ ওচৰলৈ আহি থাকিবই নালাগে। আজিৰ পৰা আৰু তুমি মোক দেখা নোপোৱা। মই তোমাৰ চকুৰ আগত কেতিয়াও নাহোঁ, সেইটো মই প্ৰমিছ কৰিছোঁ। গুড বাই। আকাশ, তই এজনী ছোৱালীৰ কাৰণে নিজকে কিয় ধ্বংস কৰিব খুজিছ হা? মই বাৰে বাৰে তোক এটা কথাই কৈ আছোঁ, তাই এতিয়া
বেলেগৰ লগত সুখী আছে। তয়ো নিজৰ জীৱনটো নতুনকৈ সজাবলৈ চেষ্টা কৰ, অতীতক পাহৰি। কিন্তু মই সেইবোৰ কথা কেতিয়াও পাহৰিব নোৱাৰো। তই পাহৰিব লাগিব। আৰু যদি তই এনেকুৱাই হৈ থাক, তেনেহ'লে আমিও তোৰ লগ এৰিম। কাৰণ আমাক আগৰ আকাশটো লাগে, এনেকুৱা অহংকাৰী আকাশ নালাগে। যা যা, কোনো থাকিব নালাগে মোৰ লগত, অকলে থাকিম মই। ল'ৰাটো এইকেইদিন ঘৰখনত শান্তিৰে থকা নাই। ছোৱালীজনী বিয়া হৈ যোৱাৰ পৰা কি হৈছে জানো তাৰ? ঘৰখনত মনেই নবহা হ'ল। যেতিয়াই মন যায় ঘৰখনলৈ আহিব, যেতিয়াই মন যায় বাহিৰলৈ যাব। কি কৰি ফুৰিছে সিহে জানে আৰু। বাবা, তই ক'লৈ গৈছিলি? নাই, এনেই অলপ ওলাই গৈছিলোঁ। তই মোৰ কথা এটা শুনিবিনে? কি কথা মা? তই নিজকে এবাৰ আইনাত চাইছনে? কেনেকুৱা হৈ গৈছ বাৰু তই? তোৰ চেহেৰাটো কেনেকুৱা হৈছে চাচোন। তই তাইৰ কথা বাদ দে, আচোন মোৰ ওচৰতে বহিবিহি। নবহো মা, কি কথা ক'বলগীয়া আছে কোৱা। সেইবোৰ কথাত পাহৰি যা, নতুন জীৱন কথা ভাব। এটা কথা ঠিক, মহিলাই জীৱন সজাব পাৰে, জীৱন ধ্বংস কৰি দিব পাৰে। সেইটো কথা মনত ৰাখিবি। সকলো ছোৱালী তেনেকুৱা নহয়। তাই কিবা এটা ভুল কৰিলে আৰু সেইটোকে তই ধৰি থাকিবিনে? তই যদি সঁচাই তাইক ভাল পাইছিলি, তেনেহ'লে তয়ো সুখী হ। এনেকৈ মন মাৰি নাথাকিবি। তাই সুখী হৈছে যেতিয়া তই কিয় নোৱাৰিবি? কিন্তু মা, মই তাইক কেতিয়াও পাহৰিব নোৱাৰোঁ। তাই মোৰ জীৱন আছিল, জীৱন। আৰু এতিয়া মোৰ ছোৱালীৰ পৰা বিশ্বাস উঠি গ'ল। হ'ব দিয়া, মই শুই লওঁগে। আকাশ, মই তোমাক ভাল পাওঁ। তুমি মোক বিয়া পাতিবানে? কোৱা আকাশ, কোৱা। অঁ, পাতিম। ময়ো তোমাক বহুত ভাল পাওঁ। এইবোৰ কথা মোৰ মনলৈ কিয় আহি আছে? এই ছোৱালীজনীৰ কথা মই কিয় ভাবি আছোঁ? কিয় মনলৈ আহিছে মোৰ? নাই নাই, মই তাইৰ কথা কেতিয়াও ভাবিব নোৱাৰোঁ। ছোৱালীবোৰ সকলো একেই। ইহঁতৰ প্ৰেমত পৰিব নাই মই, আৰু কষ্ট পাবলৈ নাই মই। আৰে আকাশ তই? মই। কি হ'ল আকৌ? তোক আজি বেলেগ এটাৰ ওপৰত দেখিছোঁ যে, মুখত হাঁহি থকা নিচিনা লাগিছে। মই কালি ৰাতি বহুত ভাবিলোঁ জাননে? কি ভাবিলি? মানে সেই ছোৱালীজনীৰ কথা। তাৰপিছত কি সিদ্ধান্ত ল'লি তই? মই তাইক বহুত বেয়া ব্যৱহাৰ কৰি আছিলোঁ। তাকে আজি চৰি ক'বলৈ আহিছোঁ। তাই ইফালেদি আহিলে মই চৰি কৈ দিম। চৰি ক'বলৈহে আহিছ? দিলীপ নাহিল নেকি? নাই, নাহিল। তাই নাই নহয় যোৱা ন? নাই যোৱা, 4:30 বজাতহে যায়। অঁ আচ্ছা, মই টাইমটোৱে নাচালোঁ নহয়। এতিয়াও 15 মিনিট আছেই আহিবলৈ কাৰণে। কি হ'ল, তাই নাহিব নেকি? তাইক কালি ইমানবোৰ কথা শুনোৱাৰ পিছত তাই যে আহিব, সেইটো মিছা কথা। কিন্তু তাইৰচোন কোচিং আছে। নকৰে চাগে। কালি তাই কৈ থৈ গৈছিলচোন, তোৰ চকুৰ আগত কেতিয়া নাহোঁ বুলি। গুড বাইও দি থৈ গৈছিল। কথাষাৰ পাহৰিলি নেকি? অ' ছেট, মইচোন পাহৰিয়ে থাকিলোঁ। কাম এটা কৰোঁ নেকি? ছোৱালীজনীক ঘৰলৈকে যাওঁ। পাগল হৈছে নেকি? পিটন খাবলৈ মন নাই দেই। চিনি নাপাওঁ, জানি নাপাওঁ। বেলেগ গাঁও এখনত নাযাওঁ দেই মই। ব'ল না, একো নহয়, ব'ল, মই আছোঁ। কিন্তু ঘৰখন চিনিয়ে নাপাওঁচোন। গাঁওখনহে চিনি পাওঁ। গাঁওখনত সোমোৱাৰ লগে লগে ঘৰখনো চিনি পাম, ব'ল। ঠিক আছে, ব'ল নহ'লে। ঐ, আহিলোঁ হয়। ছোৱালীজনীৰ নামটোৱে নাজানো নহয়। কি বুলি ক'ম? এই কিবা জি এখৰে আছিলে, ৰহ। ময়ো ভালকৈ মনত নাৰাখিলোঁ নহয়। সিদিনা লগৰজনীয়ে কৈ থাকোঁতেহে শুনিছিলোঁ। কিবা গায়ত্ৰী নেকি? বলচোন সুধি চাওঁ, গায়ত্ৰী নামৰ কোনোবা আছে নেকি? সেই মানুহজনকে সুধি চাওঁ, অলপ বয়সীয়াল যেন লাগিছে। ঠিক আছে, আহ। অ' খুৰা। হয়, কোৱাচোন। ইয়াত গায়ত্ৰী নামৰ ছোৱালী এজনী আছিলে নেকি? তোমালোক কোন? তাই মানে আমাৰ চেণ্টাৰতে কোচিং কৰে। তাকে আজি যোৱা নাই, সেইকাৰণে বিচাৰি আহিছিলোঁ। অঁ, হয় নেকি? ফোন নম্বৰ নাই নেকি? ফোন নম্বৰ আছিলে, কিন্তু ৰিচিভ কৰা নাই। সেইকাৰণে আমি ভাবিলোঁ সিফালে যাওঁ যেতিয়া, এবাৰ সুধিয়ে যাওঁ তাইক, কিয় যোৱা নাই বা। তাইৰ গাটো বেয়া। মই তাইৰ ককাক। ভাল হ'লে তাইক পঠিয়াই দিম। আপোনালোকে আকৌ আহিব নালাগে। ঠিক আছে খুৰা, আহিছোঁ দিয়ক। ককাককে সুধিলোগৈ, ভাল পাইছিলোঁ। কিন্তু তাই কি বেমাৰ হৈ আছে? হৈছে চাগে কিবা জ্বৰ চৰ্দি। আহিব দে, টেনশ্যন নল'বি। তোৰ মনৰ আশা নিশ্চয় পূৰণ হ'ব। ঠিক আছে, ব'ল ঘৰলৈ যাওঁ। ব'ল। তাই কিয় বাৰু নাহিলে? তাই মোকো বেয়া পাইছে চাগে। বাবা, কি হ'ল? তই মন মাৰি আছ যে? আগৰ কথাবোৰ পাহৰিব হোৱাই নাই নেকি? নাই মা, মই আগৰ কথাবোৰ পাহৰিছোঁ। মই যে তোমাক কৈছিলোঁ, দুদিনমানৰ পৰা ছোৱালী এজনী মোক ফ'ল' কৰি আছে বুলি। কি হ'ল, আজি আহিছিল নেকি? নাই মা, তাই আজি নাহিল। তাইৰ কাৰণে বহুত ৱেইট কৰিলোঁ, কিন্তু তাইক এবাৰ দেখা নাপালোঁ। আনকি তাই গাঁওখনলৈ গৈছিলোঁ। তাই হেনো বেমাৰ হৈ আছে, সেইকাৰণে ইফালে অহা নাই কোচিং কৰিবলৈ। হ'ব দিয়া, আহিব। চিন্তা নকৰিবা। ঠিক আছে মা। ইয়াৰ চাওঁতে আজি এসপ্তাহে হৈ গ'ল। তাইনো বেমাৰেই ভাল হোৱা নাই নে? জানো কি হৈছে আৰু, নে কোচিং নকৰি নে কিহে নে, নম্বৰো নাই নহয় ফোন কৰি সুধি চাবলৈ কাৰণে। ধেত, মই তাইক তেনেকুৱা ক'বই নালাগিছিল। বেচেৰী ছোৱালীজনী। গায়ত্ৰী? ক'ত দেখিলি তই? আৰে তোৰ পিছফালে চা না, গায়ত্ৰী। গায়ত্ৰী? চাইডটো দিবানে? মই কোচিং কৰিব যাব লাগে। নাই, আজি তোমাক চাইড দিয়া নহ'ব। প্লিজ, মোৰ দেৰি হৈছে। মোৰ আৰু কাম নাই ইয়াত, মই যাওঁ। কি হ'ল তোমাৰ গায়ত্ৰী? তুমি মোক ইমানেই বেয়া পালানে? নাই পোৱা, কিয় বেয়া পাম তোমাক? তুমিনো মোৰ হয় কোন? মই তোমাক বেয়া পাই থাকিবলৈ কাৰণে? তুমিতো ছোৱালীক বেয়া পোৱা ন? মোৰ মুখো চাব নিবিচাৰা। সেইকাৰণে মই তোমাৰ পৰা আঁতৰি আছোঁ। চৰি, মই তোমাক কৈছিলোঁ মই তোমাৰ আগত নাহোঁ বুলি, কিন্তু যিহেতু এইফালে কোচিং কৰিবলগীয়া হয়, সেইকাৰণে দেখা দিলোঁ। প্লিজ গায়ত্ৰী, মোক ক্ষমা কৰি দিয়া। মোৰ ভুল হৈ গৈছিল। মই তোমাক তেনেকৈ ক'ব নালাগিছিল। মোৰ সেইটো সময়ত কি হৈ গৈছিল মই নিজে নাজানো। মই তোমাৰ কাৰণে এসপ্তাহ ৱেইট কৰিলোঁ, বহুত বাট চালোঁ।
আনকি তোমাক চাবলৈ কাৰণে তোমালোকৰ তাতো গৈছিলোঁ, কিন্তু তোমাক দেখা নাপালোঁ। তোমাৰ ককাই ক'লে তোমাৰ বোলে বেমাৰ হৈ আছিল। কি সিদিনা মানে ককাই কোৱা কথাষাৰ সেই মানুহজন তুমি আছিলা? আমি আছিলোঁ। কিয় আৰু কিহৰ কাৰণে তুমি মোৰ কাৰণে ৱেইট কৰি আছিলা? কাৰণ মই তোমাক ভাল পাওঁ গায়ত্ৰী। কি? সঁচাকৈ মই তোমাক ভাল পাই পেলাইছোঁ। মই আগৰ কথাবোৰ পাহৰিব বিচাৰোঁ। মই নতুন জীৱন যাপন কৰিব বিচাৰোঁ। তুমি হ'বানে মোৰ সংগী? থেংক ইউ ছ' মাছ গায়ত্ৰী, তুমি মোক ক্ষমা কৰি দিয়াৰ কাৰণে। ইটছ অ'কে। আৰু তুমি প্ৰমিছ কৰা তুমি যে সদায় ইফালে আহিবা। মই প্ৰমিছ কৰিছোঁ মই সদায় ইফালে আহিম। হ'ব দিয়া, মই এতিয়া কোচিং কৰি আহোঁ। গৈ থাকিবা ঘৰলৈ, কিন্তু এটা চৰ্ত আছে। মোক যদি তুমি ভাল পোৱা তেনেহ'লে তুমি বেয়া বস্তু সকলো এৰিব লাগিব। মদ, চিগাৰেট, মই এইবোৰ বস্তু খোৱা মানুহক একেবাৰে দেখিব নোৱাৰোঁ। নাই মই এইবোৰ কেতিয়াবা বাদ দিছোঁ আৰু মই এইবোৰ নাখাওঁৱেই। সেইকেইদিন কি হৈছিল জানো? হ'ব দিয়া, নাখাবা। ঠিক আছে, যোৱা। মই যে কেতিয়াও ভবা নাছিলোঁ তুমি মোক এনেকৈ লগ কৰিবা আহিবা বুলি। কিয়নো নাহিম, ভাল পাইছোঁ যেতিয়া সময় দিব লাগিবই ন। তাকেই, মোৰ মায়ে তোমাৰ কথা জানে। কি তুমি ক'লা নেকি? তোমাৰ কথা কৈ দিছোঁ। মালবিকাৰ কথা জানে, তোমাৰ কথা ক'লোঁ। তুমি মোক মালবিকাৰ নিচিনা এৰি থৈ নোযোৱা নহয়? নাযাওঁ। মাজনী দেউতা কচিং কৰা বাহানা কৰি ইয়াত ল'ৰাৰ লগত চুপতি মাৰি আছা। টকাখিনি তুমি পানীত পেলাব খুজিছা। ব'ল আজি ঘৰলৈ ব'ল, দি আছোঁ তোক মই। তাইক এৰি দিয়ক, তাইৰ গাত কোনো ভুল নাই, ভুল মোৰ গাতহে। প্লিজ তাইক একো নকৰিব। তই কোন হা? পিটন খাবলৈ মন নাই যদি মনে মনে বহি থাক। দেউতা এৰি দিয়া, মোৰ বিষাইছে। ঘৰত ব'ল, দি আছোঁ তোক। এইবোৰ কৰিবলৈকে আহ মানে? তুমি ভুল বুজিছা দেউতা। ভুল নে শুদ্ধ ঘৰত উলিয়াই আছোঁ। কি কৰোঁ বাৰু এতিয়া মই? ঐ কি হ'ল তোৰ? গায়ত্ৰীৰ লগত এইখিনিতে বহি আছিলোঁ, দেউতাকে আহি গায়ত্ৰীক চুলিত ধৰি লৈ গ'ল। মোৰ বৰ ভয় লাগিছে, দেউতাকে যদি গায়ত্ৰীক পিটন দিয়ে তেতিয়া কি হ'ব বাৰু কচোন? মোৰ কাৰণে তাই আজি পিটন খাবলগীয়া হৈছে। ইছৰাম, এইটো বৰ ডাঙৰ কথা হ'লচোন। তাই কি ঘৰৰ মানুহৰ আগত কোৱা নাছিলে নেকি? নাই কোৱা চাগে, ক'তনো ক'ব। ভয় এটা থাকেই দেচোন। কি কৰোঁ সেইটোৱে ভাবি পোৱা নাই। ৰ অধৈৰ্য নহ'বি, গায়ত্ৰীলৈ ৰাতিলৈ ফোন কৰিবি। ঠিক আছে হ'ব দে। গায়ত্ৰীলৈ ফোন এটাকে কৰি চাওঁ। বেচেৰীজনী দেউতাকে বহুত পিটন দিছে চাগে, মোৰ কাৰণেই তাই পিটন খাবলগীয়া হ'ল। মই তাইক লগ কৰিবলৈ মাতিবই নালাগিছিল আৰু এনেকৈ বহি থাকিবই নালাগিছিল। আমি কি কৰোঁ বাৰু এতিয়া? ফোনটোকে লগাই চাওঁ। आपने जिस नंबर पर कॉल किया है वो अभी स्विच ऑफ है, कृपया थोड़ी देर बाद कॉल करें। আৰে ফোনটো ছুইচ অফ হৈ আছে যে, মই এপাক চাই আহোঁ নেকি কি হৈ আছে তাত। নাই মই গ'লে কথাটো আৰু দিগদাৰ হৈ যাব। কি কৰোঁ একো ভাবি পোৱা নাই। কেনেকৈ বা আছে তাই? তোৰ পৰহিলৈ জোৰোণ আছে, জোৰোণৰ দিনাই তোক দি পঠিয়াম। ল'ৰাটোৰ ঘৰতে হোম যজ্ঞ কৰিব। দেউতা তুমি এইবোৰ কি কৈ আছা? মই আকাশক ভাল পাওঁ আৰু বিয়া হ'লে তাৰ লগতে বিয়া হ'ম। মনে মনে থাক, মই তোৰ কাৰণে ল'ৰা চাইছোঁ আৰু তই সেইজন ল'ৰাৰ লগতে বিয়া হ'ব লাগিব। কিন্তু কোনো কিন্তু নাই, আৰু এটা শব্দ নকবি, নহ'লে কথা দিগদাৰ হৈ যাব। মুঠতে তোৰ বিয়া পৰহিলে, সেইটো কথা মনত ৰাখ। কোনো যাতে উল্টা চিধা কাম নকৰ। ময়ো চাওঁচোন মোৰ বিয়ানো কেনেকৈ হয়। চাবি মোৰ ওচৰত একো উপায় নাই। আকাশক ফোন কৰিবলৈ কাৰণে মোৰ ওচৰত মোবাইল নাই। মোবাইলটো কাঢ়ি ল'লে মোৰ পৰা। কি কৰোঁ বাৰু এতিয়া মই? সি চাগে বহুত কান্দি আছে। আকাশ কি হ'ল? আৰে বহুত ডাঙৰ ঘটনা এটা হ'বলৈ গৈ আছে। কি ঘটনা? মই এতিয়া গায়ত্ৰীহঁতৰ গাঁৱৰ ফালে গৈছিলোঁ আৰু কি দেখিলোঁ জান? কি দেখিলি? গায়ত্ৰীক বাৰু পিটন দি আছে নেকি? তাই কেনেকৈ আছে? তই তাইক দেখিছিলি নে? নাই, গায়ত্ৰীক দেখা নাই, কিন্তু সিহঁতৰ ঘৰত পেণ্ডেল দিয়া হৈ আছে। মোৰ মতলবত তাইৰ চাগে বিয়া। তাই বেলেগৰ লগত বিয়া হ'ব চাগে। কি? ৰে তই কিবা এটা কৰ। মই কি কৰিম? তাই এতিয়ালৈকে মোক ফোন এটা কৰা নাই। তাই চাগে এইখন বিয়াত বহিব। চব বাৰু কিয় এনেকুৱা? মাক দেউতাকৰ কথা মতে বেলেগৰ লগত কিয় বিয়া হৈ যায়? তাই মোক প্ৰতিশ্ৰুতি দিছিলে যে তাই মোক এনেকুৱা কেতিয়াও নকৰে। এতিয়া কি হ'ব মোৰ? মই আগৰ নিচিনাকৈ ভাগি পৰিম। মই নতুন জীৱনৰ পাতনি মেলিম বুলি ভাবিছিলোঁ। তাইৰ লগত বহুত সপোন দেখিছিলোঁ। এই সপোন এতিয়া কি হ'ব? সেইবোৰ মই নাজানো, কিন্তু দেউতাকে চাগে তোলৈ বিয়া নিদিয়ে। তাইতো মোক এইবোৰ ফোন কৰিব লাগে, যাৰ মোবাইলৰ পৰাই নহওক। এইটো ককা ফোন আহিলে, আননাউন নম্বৰচোন। কৰ ৰিচিভ কৰ, গায়ত্ৰী হ'ব চাগে। হেল্ল', কোন হয়? মই গায়ত্ৰী। আকাশ গায়ত্ৰী তুমি? আকাশ মই। তুমি চাগে বহুত হেপী ন? তোমাৰ বিয়া ঠিক হৈছে। কেতিয়ালৈ বিয়া পিছে? এইবোৰ ফটোৰ কথা কৈ নাথাকিবা মোৰ আগত। তুমি মোক ভাল পোৱা নে সঁচাই? এতিয়া জানো এয়া সোধাৰ প্ৰয়োজন আছে? কিয় নাই? এতিয়ালৈকেতো মোৰ বিয়া হোৱা নাই। পাওঁ, বহুত ভাল পাওঁ তোমাক। মোৰ কাৰণে তুমি কাম এটা কৰিব পাৰিবানে? কি কাম? মোক তুমি পলুৱাই লৈ যাব পাৰিবানে? পাৰিম মই তোমাক লৈ আহিবলৈ কাৰণে। ঠিক আছে তেনেহ'লে আজি ৰাতি আহিবা মোক নিবলৈ কাৰণে। মই তোমাৰ কাৰণে বাট চাই থাকিম। হ'ব, তুমি চিন্তা নকৰিবা, আমি যাম তোমাক আনিবলৈ। ঠিক আছে হ'ব দিয়া, ৰাখিছোঁ। মই এনেকৈ কথা পাতি থাকিলে দেউতাই আকৌ মোক মোবাইলটো কাঢ়ি নিব। সেইটো মই মাহী মোবাইলৰ পৰাহে ফোন কৰিছোঁ। ঠিক আছে হ'ব দিয়া, মই তোমাক আনিবলৈ যাম। ৰাখিছোঁ। কি ক'লে তাই? তহঁতে মোক সহায় এটা কৰিবিনে? কি সহায়? সহায় মানে
গায়ত্ৰীক লৈ আনিব মাতিছে মানে আজি ৰাতিতে ৰৈ থাকিব আমি তাইক লৈ আহিব লাগিব প্লিজ তহঁতে মোক সহায় কৰিব পাৰিবিনে আৰে কিয় নোৱাৰিম বন্ধু হৈছো যেতিয়া সহায় কৰিমেই তই চিন্তা নকৰিবি আমি লৈ আনিমগৈ আমি যাম তোৰ লগত চাওঁ কোনে কি কৰিব পাৰে ঠিক আছে তেনেহ'লে ৰাতি ফোন কৰিম ওলাই থাকিবি হ'ব দে ঐ গাড়ী ষ্টাৰ্ট দি থৈ দে তাই অহাৰ লগে লগে তাইক উঠাই লৈ যাব লাগিব দিয়ে থৈ দিছোঁ ভালে কৰিছ তাই এতিয়ালৈকে ওলাই অহা নাই যে আহিব ৰ চান্স পোৱা নাই চাগে ঠিক আছে আকাশ তুমি আহিলা আকাশ গায়ত্ৰী এতিয়া ইয়াত কাণাকতে অকণ কৰি থাকিব নালাগে সোনকালে গাড়ীখনত বহা আৰু বোলা ঠিক আছে বহিলানে তোমাক কোনোবাই দেখিছিলে নেকি নাই দেখা কোনো ঠিক আছে ব'লা তুমি আহিবা বুলি মই ভবাই নাছিলোঁ কিয় নাহিম কোৱাচোন ভাল পাইছো তোমাক চিৰ জীৱনলৈ ভাল পাই থাকিম মা অ' মা আৰে বাবা তহঁত আহিলি এয়ে নেকি গায়ত্ৰী অ' মা এইজনীয়ে আই বহুত মৰম লগাচোন আহা আহা ভিতৰলৈ আহা ভিতৰতে বহিবা আহা গায়ত্ৰী তুমি সুখীনে বহুত সুখী মই বুজাব নোৱাৰো ময়ো বহুত সুখী জানা এটা টাইমত এনেকুৱা লাগিছিলে মই চাগে আৰু তোমাক কেতিয়াও নাপাম মই আকৌ আগৰ নিচিনা হৈ যাম তেনেকুৱা মনত ভাৱ আহিছিলে মই তোমাক তেনেকুৱা হ'ব দিব নোৱাৰো কাৰণ মই তোমাক প্ৰতিশ্ৰুতি দিছো তুমি ভাল হোৱাৰ এতিয়াৰ পৰা আৰু আমাৰ দুয়োজনীকে কোনো আঁতৰাব নোৱাৰে তুমি মোৰ পত্নী কোনোবাই আঁতৰৰ পৰা আহিলেও মই কেতিয়াও আঁতৰি নাযাওঁ তোমাৰ পৰা মই তোমাৰ লগতে থাকিম আৰু কি জানা তোমাৰ বন্ধুকেইজন বহুত ভাল এনেকুৱা বন্ধু পাবলৈ ভাগ্য লাগিব তুমি সেই বন্ধুবোৰক কেতিয়াও এৰি নিদিবা বিপদে আপদে সেই বন্ধুবোৰেই চাব নাই মই কেতিয়াও এৰি নিদিওঁ সিহঁতকো মই বহুত ভাল পাওঁ মোৰ বেয়া সময়ত সিহঁতে মোৰ লগত আছিল আৰু মোৰ ভাল সময়তো সিহঁতে মোৰ লগত থাকিব লাগিব তাকে ঘৰত কোনোবা আছেনে আৰে মহন্ত তই আমাৰ ঘৰত কিবা কাম আছিল নেকি এইটো আপোনালোকৰ ঘৰহে নেকি মই বেলেগ এটা ঘৰহে বিচাৰি আহিছিলোঁ এইখন গাঁৱত আকাশ নামৰ ল'ৰা এটা আছে নেকি মানে মোৰ ছোৱালীজনীক পলুৱাই আনিলে তাকে মই খবৰ ল'বলৈ আহিছোঁ ছোৱালীজনীক লৈ যাবলৈ আহিছোঁ সেইজনী তোৰহে ছোৱালী নেকি সেইজনী মোৰে ছোৱালী তাইৰ বিয়া আছিল আৰু মই বিয়াখন কেঞ্চেল কৰিবলগীয়া হ'ল তাই ইফালে সেই ল'ৰাজনৰ লগত পলাই আহিল তাইক মই পালে সোধাই নেৰো আৰু ল'ৰাজনক তাকতো নকবই তেনেহ'লে তই ঠিক জেগালৈ আহিছ মানে ছাৰ মানে তোৰ ছোৱালীজনীক মোৰ ল'ৰাই পলুৱাই আনিছে কি আকাশ মানে আপোনাৰ ল'ৰা হয় আকাশ মোৰ ল'ৰা এইটো কথা যদি মই আগতেই জনা হয় তেনেহ'লে মই ধুমধামেৰে বিয়া দিলোঁ হয় মোৰ ছোৱালীজনীক পলুৱাই অনা কথাই নাছিলে নাজানো আৰু সিহঁতে কি প্লেন কৰিলে মই আনোতেহে গম পাইছোঁ নহ'লে ভিতৰতে বহিবি ঠিক আছে ছাৰ হ'ব বোৱাৰী বোৱাৰী চোৱাহি আহাচোন বাহিৰত কোন আহিছে দেউতা তুমি মই দেউতা মই তোমাক আগতীয়াকৈ কৈ থৈ মই এইখন ঘৰৰ পৰা যাবলৈ নাই মই এতিয়া এইখন ঘৰৰ বোৱাৰী প্লিজ তুমি যাব পাৰা মাজনী তই যদি আগতেই ক'লি হয় আকাশ ছাৰৰ ল'ৰা তেনেহ'লে মই তোক ধুমধামেৰে বিয়া দিলোঁ হয় তই পলাই আহিবলগীয়া নহ'ল হয় তুমি জানো সেইবোৰ কথা সুধিছিলা কোন কাৰ ল'ৰা মোক দাবী ধমকি দি বেলেগৰ লগত বিয়া দিবহে খুজিছিলা সেইটো বাৰু মোৰে ভুল হ'ল দে এতিয়া আহিলি যেতিয়া ভালে কুশলে থাক আৰু সেইটোৱে ক'বলৈ আহিছোঁ ডেকা ল'ৰা আগতে কোৱা হয় ইমান খং নকৰিলোঁ হয় নহয় দিয়া ছোৱালীজনী আনিছে যেতিয়া দুয়োজনে ভালে কুশলে থাকা আৰু মোৰ এতিয়া ক'বলগীয়া একো নাই কাৰণ ছাৰক মই ভালকৈ জানো ঠিক আছে হ'ব দিয়া এতিয়া মই গৈ থাকোঁ ভালকৈ থাকিবি ঠিক আছে হ'ব দেউতা